এই ঘটনায় প্রমাণ করেছে যে অসমত বিজেপি সরকার বিফল হয়েছে। প্রথম কথা হয়েছে বিজেপিয়ে কৈছিল বেটি বাঁচাও, কিন্তু আমি দেখা পাইছো যে আজিৰ দিনত বিজেপি সরকারের দিনত ছোৱালী সুরক্ষিত নহয়। তার কারণ আপনালোকে আজি দেখিছে এই ঢিং অঞ্চলতে এজন ফুলকুমলীয়া যুৱতীক অপূৰ্য পরিদর্শন করা হয়েছে। তাই বর্তমান মৃত্যুর মুখত যুঁজি আছে। গতিকে বিজেপি সরকার বিফল হয়েছে, অসম আরক্ষী বিফল হয়েছে। অসম আরক্ষীয়ে যদি যথোপযুক্ত ব্যবস্থা ললেহেঁতেন তেতিয়াহ'লে এই কাণ্ড কেতিয়াও নহলহেঁতেন। আপোনালোকে জানে মাত্ৰ কেইদিনমান আগতে সেই ডিঙতে স্প্ৰে গেঙৰ কথা আপোনালোকে শুনিছে। সেইটো মাৰ নাযাওঁতেই আজি কেনেদৰে এই ঘটনা সংঘটিত হ'ল। আমি আমছুৱে প্ৰবল দাবী উত্থাপন কৰিছোঁ। দৰ্শনকাৰীৰ কোনো জাত পাত নাই, কোনো ধৰ্ম নাই। গতিকে যিজন ব্যক্তিয়ে বা যিসকল ব্যক্তিয়ে এই দৰ্শন কাৰ্যৰ লগত জড়িত তেওঁলোকক অতি সোনকালে কম সময়ৰ ভিতৰতে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগিব। অন্যথাই আমাৰ এই আন্দোলন তীব্ৰতৰ হৈ উঠিব। আমি অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি সাম্প্ৰদায়িক কথা নকয়। বৰ্তমান যি অসমৰ যি অৱস্থা, আপোনাৰ হাতত থকা গৃহ বিভাগৰ যি অৱস্থা, সেই গৃহ বিভাগটো আপুনি ঠিক কৰক। অসমত য'তে ত'তে এই কুকামবিলাক হৈ আছে, দৰ্শন কাৰ্য হৈ আছে, ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছে। গতিকে আপুনি অনতিপলমে আপোনাৰ গৃহ বিভাগটো ঠিক কৰক। অন্যথাই আপুনি আপোনাৰ নিজৰ দায়িত্বৰ পৰা অব্যাহতি লওক। আমি মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ, যদি অসমত এইটোৱে শেষ দৰ্শন কাৰ্য হ'ব লাগে, যদি ইয়াৰ পিছতো হয় তেতিয়া আপুনি শাৰী পিন্ধি নিজৰ যিটো দুৰ্বলতা, সেই দুৰ্বলতাটো প্ৰকাশ কৰক।